আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই ডিঙত পুনৰ স্প্ৰেচুৰৰ সন্তা। নগৰ আৰক্ষীক পুনৰ চেলেঞ্জ কৰিলে স্প্ৰেচুৰৰ গেঙে। এইবাৰ ডিঙৰ আউনীআটী সত্ৰত সংঘটিত হৈছে স্প্ৰেচুৰৰ ঘটনা। নিশা দুজনীয়া এটা পৰিয়ালক স্প্ৰে কৰি লুটিলে সকলো। লক্ষীকান্ত বৰা আৰু বীণা বৰাক স্প্ৰে কৰি অচেতন অৱস্থাত পেলাই থৈ লুটি নিলে ধন আ অলংকাৰ। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে হলগৰী আৰক্ষী। উল্লেখ্য যে কিছুদিনৰ পূৰ্বে ডিঙত স্প্ৰেচুৰৰ সন্তাহৰ সৃষ্টি কৰা গেংটোৰ 4 সদস্যক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে দাবী কৰাৰ পাছত নিশা পুনৰ সংঘটিত ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ডিং অঞ্চলত। একাংশ লোকে ক'ব বিচাৰে ডিঙত সংঘটিত সমগ্ৰ ঘটনা গাপ দিয়াৰ বাবে সাধাৰণ চুৰিকাণ্ডত জড়িত 4 চোৰক স্প্ৰেচুৰ সজাই আৰক্ষীয়ে কৰিছে বেকু ভাওনা। নিউজ ডেস্ক ৰিপৰ্ট ND365। এইবিলাক দেশত কি হৈছে আমি মানে বুজি পোৱা নাই। দুটামনিবিলাক কেনেকৈ নষ্ট কৰে, ঘৰ দুৱাৰ বস্তু বাহিনী নিয়াটো আমি ভবা নাই। নিয়ক বস্তু বাহিনী, মানুহকেইটা ঠিককৈ থাকিলে বস্তু বাহিনী এদিন নহয় এদিন আকৌ হ'ব। কিন্তু মানুহ যে অপদস্থ কৰি থৈ গুচি যায় সেইটো কাৰণে বহুত হেৰি হৈছে। আৰু কি হৈছে মই আহি মানে দেখিলোঁ দুৱাৰখন খোলা। মই ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰলৈ সোমাই যাওঁতে বিনু পৰি আছে মাটিত, পাকাত পৰি আছে আৰু মেখেলা তিতা পেচাব কৰি আছে। তাৰপিছত লক্ষী ক'ব নোৱাৰে, খালি অইন একো ক'ব নোৱাৰে আৰু চকু মেলিবই নোৱাৰে। আৰু ইয়াৰ পৰা সন্দেহ 100% সন্দেহ যে এইটো স্প্ৰে কৰিছে। আৰু কিবা টকা পইচা কিমান কি নিছে সেইটো এতিয়া আমি হেৰি কৰা নাইকিয়া। তেওঁলোকে সুস্থ হ'লে তেওঁলোকে ক'ব পাৰিব। আৰু দেখা চাত আমি যিটো দেখিছোঁ সকলো বাকচ VIP গডৰেজ সকলো ভাঙি চুৰমাৰ কৰি থৈ দিছে, খুলি থৈছে। আৰু তাৰ পৰা কি নিছে নিদিছে আৰু আমি তাত হেৰি কৰা নাইকিয়া, তেওঁলোকেহে জানিব।